গমেৰিপাল নাট্য মন্দিৰত পূব ভৰবগীয়া মণ্ডল সমিতিৰ আয়োজনত সনাতনী হিন্দু সন্মিলন আয়োজন কৰা হয়। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সনাতনী অনুৰাগীসকলে উপস্থিত থাকে আৰু বিভিন্ন সনাতনৰ যিসকল সনাতন অনুৰাগী হয় আৰু সনাতনৰ সম্পৰ্কে যিসকলে বিশদভাৱে আলোচনা কৰিলে আৰু সনাতনৰ উপকাৰৰ কাৰণে তথা ভাৰতবৰ্ষত সনাতন ধৰ্ম সনাতন হিন্দু ধৰ্মৰ হিন্দু সংস্কৃতিৰ পালন কিদৰে হৈ আছে আৰু কিদৰে কৰিব লাগে সেইখিনি কথা আলোচনা কৰা হৈছে। গতিকে ইয়াত বিশিষ্ট 3জন ব্যক্তিক আমাৰ ইয়াত নিমন্ত্ৰণ কৰা হৈছিলে সমিতিৰ তৰফৰ পৰা। নিপেন বৰ্মন প্ৰান্ত প্ৰচাৰক আহিছিলে, তাৰপিছত আপোনাৰ দেৱনায়ক অধিকাৰী গুৰুজী আহিছে আৰু তাৰপিছত ভানুদেৱী, তেখেতসকলে নিজৰ নিজৰ অত্যন্ত গাম্ভীৰ্যপূৰ্ণ ভাষণ আগবঢ়ায় তথা আয়োজন সমিতিয়ে সুন্দৰভাৱে এক হিন্দু সনাতনী সংস্কৃতিৰ ধাৰাতে এখনি সভা আয়োজন কৰে আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ ভাৱে বিভিন্ন মত আগবঢ়াই পুলকিত হোৱা দেখা গৈছে। কাৰণ ইমান পুৰণি তথা ইমান প্ৰাচীন তথা ইমান বৰ্তমানৰ সময়ত ইমান মানে মাৰ্মিক আৰু সান্দৰ্ভিক যিটো কওঁ আমি ৰেলেভেঞ্চ আছে সেই ধৰ্ম বা সেই সংস্কৃতিৰ কথা আজিৰ দিনতো ইমান সুন্দৰভাৱে বক্তাসকলে উপস্থাপন কৰিলে আৰু সকলো উপস্থিত ব্যক্তিসকলে ইমান সুন্দৰভাৱে এক প্ৰকাৰে গোটেইখিনি পৰিচালনা কৰিলে আৰু আয়োজক সমিতি আইমাতৃসকলেও সুন্দৰভাৱে পৰিচালনা কৰিছে। সেইটো নিশ্চয় একদম লক্ষণীয় আৰু ভৱিষ্যততো এই ধাৰা অব্যাহত থাকিব বুলি আমি আশা ৰাখিলোঁ।